ধন্যবাদ। আমি আপোনালোকৰ আগত আহি থিয় হৈছো এটা বিশেষ উদ্দেশ্য লৈ আপোনালোকৰ ওচৰত আমি আহিছো। আজি কিয় আহিব লগা হল স্বাধীনতাৰ ইমান দিন পিছত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ডাকে ইয়াত আমি কিয় আহিছো? জয় বাপু, জয় ভীম, জয় সংবিধান নামৰ এই আজিৰ সভাখন আমি কিয় পাতিব লগা হৈছে এই কথাষাৰ আজি আপোনালোকৰ আগত ক'বলৈ আমি ইয়াত আহিছো। আমাৰ নেতা শ্ৰী ৰাহুল গান্ধীজী, আমাৰ নেতা সর্বভারতীয় কংগ্রেস কমিটির সভাপতি খারগেজি, অসম প্রদেশ কংগ্রেস কমিটির সভাপতি ভূপেন বৰাজীৰ নেতৃত্বত গোটেই অসমত আজি এই সংবিধানৰ এই সভাখন আমি পাতিব লগা হৈছে। বন্ধুগণ, ভীমৰাও আম্বেদকাৰ ডাঙৰীয়াই আমাক এখন সংবিধান দি গৈছিলে, যি সংবিধানে আমাক দায়িত্ব দিছিলে, আমাক অধিকাৰ দিছিলে মুক্তভাৱে কথা কোৱাৰ, মুক্তভাৱে কাম কৰাৰ। আজি আমি দেখা পাই আছো যে আমাৰ যে অধিকাৰ আমাৰ সংবিধানে দিছিলে সেই অধিকাৰৰ ওপৰত ভাৰতীয় জনতা পাৰ্টি সেই অধিকাৰ আমাৰ পৰা টানি নিয়াৰ কাৰণে যে উদ্যোগ লৈছে, তাৰ কাৰণে সংবিধান বচোৱাৰ কাৰণে আজি আমি ইয়াত এই সভাখন পাতিব লগা হৈছে। গোটেই অসমত, গোটেই ভাৰতবৰ্ষত এই সভা পাতিব লগা হৈছে। সংবিধান ৰক্ষাৰ কাৰণে আজি ৰাস্তাত কংগ্ৰেছ দল নামিব লগা হৈছে। বন্ধুগণ, আজি অত্যন্ত চিন্তাৰ কাৰণ হৈ আজি আমাৰ মাজত ওলাইছে যে আজি চাওক, এই সংবিধানৰ কাৰণে যিসকল মানুহে একো নকৰিলে, ভাৰতবৰ্ষৰ স্বাধীনতাত যোনটো দলৰ একো ভূমিকা নাই, এজন মানুহ সিহঁতৰ জেলত যোৱা নাই, এই সংবিধানখন যোনে মানা নাই, আজি তেখেতসকলে আমাক শিকাব লগা হৈছে, আমাক শিকাই আছে যে ভাৰতৰ সংবিধানত কি আছে কি নাই। তেখেতসকলে তার স্বাধীনতার জন্য কোনো অবদান নাই। আপনাদের সব দিল্লিত গৈছে, দিল্লিত যদি যায় ইন্ডিয়া গেটত আপনি চাব তাত সব মানুহৰ নাম লিখা আছে। এটা নামও আপনি RSS এর মানুষ নাপাব এই লিষ্টত। আজি তেখেতসকলে আমাক শিকাব সংবিধান কেনেকুৱা হ'ব, স্বাধীনতা কেনেকুৱা আহিছে। আমি তেখেতসকলৰ পৰা শিক্ষা ল'ব নালাগে। আমি এটা কথা জানো যে সংবিধানে আমাৰ ওপৰত যিখিনি আমাক দায়িত্ব দি গৈছে, কৰ্তব্য দি গৈছে, আমাক যি অধিকাৰ দি গৈছে, এই সংবিধান ৰক্ষাৰ কাৰণে আমি আমাৰ কাম চলাই যাম। আমাক কোনেও ৰখাব নোৱাৰে। এই সংবিধান ৰক্ষাৰ কাৰণে আমাৰ নেতা ৰাহুল গান্ধী, আমাৰ নেতা খাৰগেজি আজি ৰাস্তাত নামিছে। কিয় নামিছে? আপোনালোকে যোৱা হেৰিত দেখিছে, যোৱা পাৰ্লামেণ্টত ভাৰতৰ নিৰ্বাচিত সাংসদসকলে কংগ্ৰেছী সাংসদসকলক সংসদৰ ভিতৰত যাব দিয়া নাই, ৰাস্তা ব্লক কৰি যেনেকুৱা এই সংবিধানৰ ওপৰত কথা পাতিবৰ কাৰণে যিখিনি হেৰি হৈছিলে আমাক ৰখাইছিল। এই অধিকাৰ ৰক্ষাৰ স্বাৰ্থত আজি কংগ্ৰেছ দল ৰাস্তাত নামিছে। আপোনালোকে আমি যিবিলাক মানুহ আমি যিসকলে কংগ্ৰেছ কৰি আছো, মই সকল ভাই বন্ধু ভনক অনুৰোধ জনাম যে আহক, আমাক জেলত ভৰাই কোনো লাভ নহ'ব। জেলত ভৰালে জেলত ভৰাব পাৰিব, আমি জেলত যাবৰ কাৰণে কংগ্ৰেছ দল সাজু আছো। কিন্তু এই সংবিধানে আমাক যি দায়িত্ব দি গৈছে, যি অধিকাৰ দি গৈছে, সেই অধিকাৰৰ মাত আমি মাতি যাম। সেইটো মাত মাতাত আমাক কোনে ৰখাব নোৱাৰে। সেইটোৰ কাৰণে আজি আপোনালোকক মই অনুৰোধ জনাইছো, আমাৰ নেতা AICC সেক্ৰেটাৰী মনোজ চৌহানজী ইয়াত মঞ্চত আছে। তেখেতৰ বক্তৃতাত তেখেতে ক'ব। মই বেছি দীঘলীয়া কৰিব খোজা নাই। আপোনালোকে ৰাতিপুৱাৰ পৰা ইয়াত আছে, আপোনালোকে শুনি আছে, সেইকাৰণে